হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে? আজি ব্ৰহ্মাদেৱৰ বিদ্যাদেৱী মা সৰস্বতীৰ পূজা আৰু কালিৰ পৰা আৰম্ভ হৈ আছে। আজি আমাৰ ঋতুৰাজৰ স্কুলত সৰস্বতী আজি পতা হৈছে। সেয়াহে আহি গ'লোঁ। মাৰ শ্ৰীচৰণত ধূপ ধূনা জ্বলাইছোঁ, যাতে যেন মা সকলো ষ্টুডেণ্টক, সকলো ছাত্ৰ ছাত্ৰীক যেন ভালে কুশলে দিনবিলাক পাৰ কৰাই, সকলোকে জ্ঞান আৰু শক্তি দিয়ক। জ্ঞানৰ অবিহনে পৃথিৱীত একো কামেই আমি কৰিব নোৱাৰোঁ। জ্ঞান নহ'লে আমি একো কামেই লাভ কৰিব নোৱাৰোঁ। সেয়েহে মাৰ শ্ৰীচৰণত বহুত ধুনীয়াকৈ অন্তৰ খুলি এয়া ধূপ ধূনা জ্বলাইছোঁ। আৰু এইফালে মই দি দিম মিঠাতেল, তিনি গছি চাকি জ্বলি আছে। চাকিখিনি অনা নাই, জ্বলি থকা চাকি গছিত মই তাতে দি দিছোঁ তেল, আৰু বাকীখিনি পূজাৰীক দি দিম। সেইফালে মই ধূপ ধূনা লৈ লৈছোঁ আৰু ভগৱান শ্ৰীচৰণত, মাৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰিছোঁ। বছৰটো যেন সকলো ছাত্ৰ ছাত্ৰীক ভালে কুশলে পাৰ কৰক আৰু সেইখন স্কুলকো ভালকৈ ৰাখক। সকলো শিক্ষক আৰু ষ্টুডেণ্টক সকলোকে ভালে কুশলে ৰাখক। আজিৰ দিনটো সকলো ঠাইতে সৰস্বতী পূজা পতা হৈছে স্কুল কলেজত, আৰু কালিৰ পৰা আৰম্ভ হৈছে। কালি 12টা বজাৰ পৰা আৰম্ভ হৈ গৈছে মা সৰস্বতী। বহুত স্কুলত কালি পতা হৈ গৈছে। চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ, ইমান ধুনীয়াকৈ মাক স্থাপন কৰিছে। চাওকচোন তাতে ইমান মাক য'ত স্থাপন কৰিছে, ধুনীয়া এনেকুৱা ধুনীয়া ধুনীয়া ফুল, তাতে ৰঙা নীলা ফুলবিলাক ছিটিয়াই দিছে, আৰু চাৰিওদিশে আম পাতেদি বহুত ধুনীয়া এটা ডেক'ৰেশ্যন বনাইছে। মাক ইমানেই ধুনীয়াকৈ স্থাপন কৰিছে। হাঁহজনী চাওকচোন কি যে মৰম লাগিছে আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল পাত দি দিছে, বহুত ধুনীয়া লাগিছে আৰু মাটিৰে স্থাপন কৰিছে। আমাৰ ঋতুৰাজ আজি ধুতি চুৰিয়া পিন্ধাইছে চাওকচোন, আৰু এইফালে আমাৰ ঋতুৰাজে সেৱা লৈছে আৰু লগৰখিনিও লৈছে, আৰু ইমানেই মৰম লাগিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে ধুতি চুৰিয়া পিন্ধাইছে। চবেই পিন্ধি অহা নাই, কিছুমানে পিন্ধি আহিছে, কিছুমানে পিন্ধা নাই। আৰু ছোৱালীবিলাক, সৰু সৰু ছোৱালীবিলাক চাদৰ মেখেলা পিন্ধিলে সঁচাকৈ বেছি মৰম লাগে। চাদৰ মেখেলা যদি সঁচাকৈ আমাক বহুত শুৱনি কৰে আমাৰ মাইকী মানুহক। আৰু সৰু সৰু ছোৱালীবিলাকক মই দেখুৱাওঁ, আপোনালোকে চাওকচোন তাহাঁতে ইমানে দৌৰি ফুৰিছে চাওকচোন। আৰু আমাৰ ঋতুৰাজে কি কৰিছে, ধুতি চুৰিয়া পিন্ধি প্লাষ্টিক বুটলি ফুৰিছে। প্লাষ্টিক বুটলি একদমেই ক'ব নোৱাৰে, ইটো ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছে। আৰু এইফালে সঁচাকৈ পূজাৰীজনে বহি আছে, ইমানেই ভাল লাগিছে, পৰিৱেশটো বহুত ভাল লাগিছে। আৰু ফটো মাৰি আছে, একদম তামাম ফটো। আজিকালি যুগ চেলফি যুগ। এজনীয়ে কৈছে যে মই বোলে ফটো নামাৰিলেও ধুনীয়া। এইফালে চুলি গুছা কাটিং কৰি আহিছে, বোলে চুলি গুছা বেছি ধুনীয়া লাগিছে। তাই কৈছে বোলে চুলি গুছা নাকাটিলেও মই ধুনীয়া আছিলোঁ বোলে। দেখিছেনে কেনেকৈ চাট মাৰি গৈছে। আকৌ এইফালে আমাৰ ঋতুৰাজে কৈছে যে বোলে তুমি বহি থকা ঠাইতে বোলে মই বোলে ভিডিঅ' কৰি দিওঁ, মোবাইলটো দিয়া। আকৌ এইফালে ধূপ ধূনা লৈ গৈছে। মই বোলো গামোচাখনত জ্বলি যাব, ভয়ো লাগে ন। এইফালে আকৌ প্ৰসাদ দিব হৈ গ'ল, আমি বোলো প্ৰসাদ খাই লওঁ। এইফালে আকৌ প্ৰসাদ দি গৈছে, আৰু বহা ঠাইতে আমি প্ৰসাদ খাই গৈছোঁ। আৰু চবৰে ষ্টুডেণ্টৰ মাকহেঁত আহিছে, অচিনাকি চিনাকি চবৰ লগতে চিনাকি হৈছোঁ, খাইছোঁ। এয়া চাওকচোন সঁচাকৈ বৰ ধুনীয়া এটা পৰিৱেশ। আৰু এনেকৈ কাকো কোনো চিনা জনা নাই, হ'লেও আমি এনেকৈ বহি লৈছোঁ, একেলগতে বহি ভাল লাগিছে। এইফালে আৰু প্ৰসাদ খাই চবৰ লগতে চিনাকি হ'লোঁ, বহুত ভাল লাগিছে। প্ৰত্যেকৰে ছাত্ৰ ছাত্ৰী মাকহঁত আহিছে আজিৰ দিনটোত। আকৌ এইফালে মই ঋতুৰাজে ক'লে, মা তুমি ৰাতিপুৱা ভালকৈ ভিডিঅ' ল'ব নাপালা, মই পূজাৰী হ'ম, তুমি বোলে আকৌ সেৱা কৰা বুলি কোৱাৰ কাৰণে মই আকৌ পুনৰ আহি গ'লোঁ। আপোনালোকক দেখুৱাইছোঁ দেই গাইজ। তাৰপাছত যাব লাগিব। আজি আকৌ পুৰি ভাজি দিছে। মই আজি সোমবাৰ, মই একো নাখালোঁ। লগৰখিনি বহুত ভাল লাগিছে, লগৰখিনিৰ লগত যাব লাগিব। এইফালে ঋতুৰাজে মোক আশীৰ্বাদ দিলে, লগৰখিনি পুৰি খাই আছে আৰু মই লগত বহি আছোঁ। বহুত ভাল লাগিছে আজি দিনটো, বহুত ভাল লাগিছে, অত্যন্ত ভাল লাগিছে। আজি ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ, আৰু কেনেকুৱা লাগিলে আপোনালোকে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই গাইজ। এইফালে আৰু লগতে মই বহিছোঁ, আৰু লগৰখিনি বহুত ভাল লাগিলে। আজি অত্যন্ত ভাল লাগিছে ন। আৰু আজিলৈ এৰিছোঁ, বাই বাই।